নগৰবেৰাত আৰক্ষীক ত্ৰিভুৱন দেখুৱালে এজন চোৰে। স্বাস্থ্য পৰীক্ষাৰ বাবে নিওঁতেই চিকিৎসালয়ৰ পৰা পলাল চোৰ। অৱশেষত যেনিবা আত্মগোপন কৰা চোৰক এঘৰৰ বাথৰুমৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। চোৰৰ নাম বাহাৰুল। বাহাৰুলে দেখুৱালে চমৎকাৰ। হেণ্ডকাফসহ আৰক্ষীৰ জিম্মাৰ পৰা পলাল বাহাৰুল। নগৰবেৰাত সোমবাৰৰ সন্ধিয়া মোবাইল চোৰৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল এইজন বাহাৰুলক। বাহাদুৰৰ ঘৰ বৰপেটাৰ আলুপতি চৰাৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ গাঁৱত। মঙলবাৰৰ দুপৰীয়া আৰক্ষীয়ে বাহাৰুলক চিকিৎসালয়লৈ নিছিল স্বাস্থ্য পৰীক্ষাৰ বাবে। পিছে চেক বুজি হেণ্ডকাফসহ আৰক্ষীৰ জিম্মাৰ পৰা পলাল চোৰ। পলাল মানে হঠাৎ হ'ল অন্তৰ্ধান। আৰক্ষীয়ে প্ৰায় 2 ঘণ্টা সময় যুদ্ধকালীন তৎপৰতাৰে চলাই বিচাৰ খোচাৰ। অৱশেষত এঘৰৰ বাথৰুমৰ ভিতৰত আত্মগোপন কৰি থকা চোৰক প্ৰত্যক্ষ কৰে গৃহস্থই আৰু সেইমতে ততালিকে আৰক্ষীক গৈ পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বাহাৰুলক। আৰক্ষী জিম্মাৰ পৰা চোৰৰ পলায়নৰ কাণ্ডই চাঞ্চল্য বিয়পাই অঞ্চলজুৰি আৰু আৰক্ষীৰ পৰৱৰ্তী সময়ৰ সফলতাক শলাগিছে ৰাইজে। উল্লেখ্য যে বাহাৰুলৰ হাতত থকা হেণ্ডকাপডাল কেনেবাকৈ খুলিবলৈ সক্ষম হয় আৰু পৰিত্যক্ত এটা স্থানত লুকুৱাই থৈছিল বাহাৰুলে। অৱশেষত আৰক্ষীৰ হেঁচাত বাহাৰুলে দেখুৱাই দিয়ে লুকুৱাই থোৱা সেই হেণ্ডকাপডাল। নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰজিৎ দাস আৰু বাকীসকল আৰক্ষীৰ লোকৰ চোৰ ধৰাৰ ক্ষেত্ৰত লোৱা তৎপৰতাক শলাগিছে অঞ্চলবাসী ৰাইজে। নিউজ ডেস্ক NB লাইভ। হয়, আমি ইতিমধ্যে গম পালোঁ আসামী এটা মেডিকেল কৰাবলৈ লৈ গৈছিল, চেকআপ এটা কৰিবলৈ লৈ গৈছিল, প্ৰাথমিক চেকআপ। কি নাম চোৰজনৰ নাম? চোৰটোৰ নাম হ'ল বাহাদুৰ। ঘৰ মাজৰচৰ বুলি ইতিমধ্যে আমি গম পাইছোঁ। আৰু তাৰ পৰা সি হেণ্ডকাফসহ পলায়ন কৰে আৰু পুলিচে লগে লগে সিহঁতৰ পিছা কৰি তাৰপিছত আপোনাৰ তেওঁক বাথৰুমৰ ভিতৰত পায় আৰু তাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কি ক'ব এই ক্ষেত্ৰত? এতিয়া আমি আৰক্ষীসকলক আমি সফল বুলি ক'ব লাগিব। নাম কি ক'লে চোৰজন? বাহাদুৰ আলী। কামৰ বাহাদুৰি। বাহাদুৰিৰ কাৰণেতো সি পলাবলৈ চান্স পাইছে। ঘৰ ক'ত? ঘৰ মাজৰচৰ বুলি শুনা পাইছিলোঁ ইতিমধ্যে।